নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী যিখন DSc পেপাৰ উপভাষা বিজ্ঞান আৰু অসমীয়া ভাষাৰ উপভাষা এই কাকতখনৰ যোৱা ফাৰ্ষ্ট চেমৰ মই পেপাৰখন দি দিছোঁ। আপোনালোকে এই বৰ্ষত যি এইখন কাকত লৈছে অহা যি 31 জুলাইৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব, এইখন চাই আপোনালোকৰ সুবিধা হ'ব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে চাওক। আপোনালোকে প্ৰথমে কৈছোঁ যে 10 নম্বৰীয়া 5টা কৰিব লাগিব, 400 শব্দৰ ভিতৰত 8টা আহিব। চাওক, অসমৰ নৃগোষ্ঠীয় ভাষাকেইটাৰ একোটি কৈছোঁ পৰিচয় দাঙি ধৰক, অসমীয়া জাতিগত উপভাষা বুলি লিখি বুজায়। চাব 10 নম্বৰীয়া গ'ল। আৰু চাব 5 নম্বৰীয়া কি আহিছিলে চাব। 5 নম্বৰীয়া কাৰণে আপোনালোকে 4টা কৰিব লাগিব, 6টা দিয়া থাকিব আৰু 200 শব্দৰ ভিতৰত আপোনালোকে কৰিব লাগিব। চাওক দেখিছেনে, কামৰূপী উপভাষাৰ শব্দগত বৈচিত্ৰ্য আৰু উদাহৰণ এয়া হৈছে। আপোনালোকে নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাব।